আজি অম্বুবাচীৰ পিছত যেনেদৰে মন্দিৰৰ দুৱাৰ খোলে, আজি এয়া পবিত্ৰ স্থানৰ জুবিন ক্ষেত্ৰৰ দুৱাৰ মুকলি হৈছে আৰু সকলোৱে নাম লৈছে, ভগৱানৰ নাম লৈছে, এনেকৈ পূজা অৰ্চনা, আমিও চাকি এগছি জ্বলাই তেওঁ শান্তিলৈ প্ৰাৰ্থনা কৰিছোঁ। আৰু এখন পবিত্ৰ ভূমিলৈ আপোনালোকে ইতিমধ্যে দেখিছে সকলোৱে, এখন পবিত্ৰ ভূমিলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰ। গতিকে ঈশ্বৰ পুত্ৰ বুলি সকলোৱে তেনেদৰে নিজৰ আত্মাত ধাৰণ কৰিছে তেওঁ সেইখিনি তেওঁ নিজে অৰ্জন কৰি যোৱা নিজৰ কৰ্মৰাজিৰ মাজেৰে মানুহক দিয়া মৰমেৰে তেওঁ সদায় হৃদয়ত সকলোকে যেনেকৈ তেওঁ ধাৰণ কৰিছিলে তেনেকৈ সকলোৱে তেওঁকো ধাৰণ কৰি আছে। গতিকে আমাৰ কাৰণে আটাইতকৈ আৰু ইয়াতকৈ বেছি কি লাগে, তেওঁ কমৰ কৰি ৰাখে তেনেদৰে আৰু এই সকলোবোৰৰ লগত ন্যায় প্ৰক্ৰিয়াটোতো চলি আছে। গতিকে সকলোৱে এই সেৱাৰ লগতে এই প্ৰাৰ্থনা সদায় অব্যাহত থকা যাতে তেওঁ ন্যায় পায় অতি সোনকালে, অতি শীঘ্ৰেই যাতে সকলোবোৰ কাম সুকলমে সম্পন্ন হয় আৰু এটা পজিটিভ ৰিজাল্ট আমি পাম। আৰু দোষীটো এতিয়া সুপ্ৰিম কোৰ্ট পাইছেগৈ, গতিকে যলৈকে নাযাওঁ কিন্তু সত্যৰে সদায় জয় হওক, জুবিন বিজয়ী হওক, আৰু জুবিন বিজয়ী মানে সমগ্ৰ অসমৰ বিজয় হওক। নিশ্চয় আমি অলপকৈ কৰিছো। মোৰতো আৰু ইমানখিনি সামৰ্থ্য নাই, তথাপিতো যিখিনি পাৰো আমি কৰিবলৈ চেষ্টা কৰিছো। কেইবাটাও পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আপোনালোকে ৰুৰেল ফুটবলৰ এটা প্ৰশিক্ষণ শিবিৰ কৰা আপোনালোকে নিশ্চয় দেখিছে। আমি গড়ভঙাত এখন পাৰিজাত একাডেমি আছে, একেবাৰে পিছপৰা অঞ্চল, তাত কোনো ধৰণৰ মানে ল'ৰা ছোৱালী পঢ়াৰ ব্যৱস্থাটো বৰ মানে দুৰ্ভগীয়া অৱস্থাত আছিল। আৰু তাত ৩৫গৰাকী শিক্ষাৰ্থী মানে ছোৱালী শিক্ষাৰ্থী আছে আৰু ২৫গৰাকী হোষ্টেলত থাকে ৰেচিডেঞ্চিয়েল স্কুল। গাৰ্লছ হোষ্টেলটো ইতিমধ্যে কোনোবাই মিলি নিৰ্মাণ কৰিছে, আমি বয়জ হোষ্টেলটো নিৰ্মাণ কৰিবলৈ লৈছো এতিয়া। নহলে অতি বেয়া অৱস্থাত আছে তাত, আৰু কোনো ধৰণৰ সা সুবিধা একেবাৰে নথকা ঠাই মানে। গতিকে তাত সেইখিনি আমি প্ৰথম আৰম্ভ কৰিছো এটা পদক্ষেপ। হয়তো আমি ভিতৰুৱা অঞ্চলত যিসকলৰ তাত মানে অভাৱী লোক আছে তেওঁলোকৰ মাজতে আমি চাবলৈ চেষ্টা কৰিম, য'ত কোনো ধৰণৰ সা সুবিধা পোৱা নাই, তেনেকুৱা ধৰণৰ অঞ্চলবোৰত আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। আৰু কিছুমান আমাৰ প্লেনিং আমি কৰিছো, আগবঢ়াইছো, সেইখিনি হৈ থাকিব। আৰু তাৰোপৰি অভিনয় কৰ্মশালা নিশ্চয় হ'ব। আমি সেয়া এতিয়া অভিনয় আমি শিফ্ট কৰিলো জুবিনৰ ষ্টুডিঅ'লৈ, তাত নিৰ্মাণ কৰি লোৱা হৈছে, অভিনয় সাজু হৈ উঠিছে। আৰু জুলাই ৫-৬ তাৰিখৰ পৰা আমি অভিনয় কৰ্মশালা আৰম্ভ কৰিম, একেধৰণে প্ৰডাকশ্যনো হ'ব। গতিকে সেইখিনি অব্যাহত থাকিব। তেওঁৰ বাবে এটা আমি চেষ্টা কৰিছো, আমি আৰম্ভ কৰিছো এটা ৰিচাৰ্চ টিম গঠন কৰিবলৈ। ইউনিভাৰ্চিটি কলেজৰ ইউনিভাৰ্চিটি আমি আবেদন বিচাৰিম এটা টিম গঠন কৰিবলৈ। তেওঁৰ ওপৰত ৰিচাৰ্চটো আৰম্ভ হোৱা এতিয়া সময় পাৰেই হৈ গৈছে ইতিমধ্যে। আৰু তেনেদৰে ৰিচাৰ্চ কৰিলে তেওঁৰ বিষয়ে বহু কথা ওলাব। এখন বায়'গ্ৰাফি লিখিবলৈ বা তেওঁৰ বিষয়ে গোটেই সমলবোৰ থাকিবলৈ হ'লে সেইখিনি কাম আৰম্ভ কৰিব হ'ল এতিয়া। সেইকাৰণে আমিও বৰ সাজু হোৱা নাছিলো মানসিকভাৱে, কিন্তু এতিয়া চেষ্টা কৰিছো আৰম্ভ কৰিবলৈ। গতিকে সেইটো কামো আৰম্ভ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।